নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি বুধবাৰ অৰ্থাৎ 4 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। পুৰণি কোনো ৰোগৰ পৰা উপশম লাভ কৰিব। আয়ৰ বিপৰীতে ব্যয় অধিক হ'ব। প্ৰেমত বিফলতা, বিদ্যা আৰু সন্তানৰ অশুভ, কেছ মামলাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। স্বাস্থ্য ভালে নাযাব, মাতৃৰ অশুভ। কাৰ্যক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। আয়ৰ ক্ষেত্ৰত বাধা থাকিব। প্ৰেমিক বা প্ৰেমিকাৰ পৰা দুখ পাব পাৰে। বিদ্যাত বাধা, সন্তানৰ অশুভ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। ধন প্ৰাপ্তিৰ যোগ দেখা যায়। ভাগ্যৰ সহায় লাভ কৰিব। ধৰ্ম কৰ্মত জড়িত হ'ব। মনত এক ভয়ে ক্ৰিয়া কৰি থাকিব। কাৰ্যক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। পৰাক্ৰম বা শাৰীৰিক শক্তি প্ৰয়োগ কৰিবলগীয়া স্থানত বিজয় নিশ্চিত। অৱশ্যে ভাগ্যৰ সহায় নাপাব। ধন হানিৰ যোগ দেখা যায়। দুৰ্ঘটনাত ভৰিত আঘাত পাব পাৰে। স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। দিনটো যথেষ্ট সংঘৰ্ষময় হৈ পৰিব। ধন হানিৰ যোগ দেখা যায়। ক্ৰোধ নিয়ন্ত্ৰণ কৰক। অযথা তৰ্ক বিতৰ্কত জড়িত নহ'ব। দাম্পত্যত কলহ তথা বিচ্ছেদৰ যোগ দেখা যায়। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি ভাগ্যৰ সহায় লাভ কৰিব। দাম্পত্যত উদাসীন মনোভাৱ দেখা যায় যদিও বুজাবুজি থাকিব। ধন হানিৰ যোগ দেখা যায়। ঋণ বাঢ়িব। শত্ৰু বৃদ্ধি হ'ব যদিও শত্ৰুৱে হানি কৰিব নোৱাৰে। ৰোগে আমনি কৰিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। ভোগবিলাসত অত্যাধিক ব্যয়ৰ সম্ভাৱনা দেখা যায় যদিও আয়ো সমানে হ'ব। শত্ৰুৰ পৰা মানসিক অশান্তি লাভ কৰিব। ঋণ বৃদ্ধিৰ যোগ দেখা যায়। সৰু সুৰা ৰোগে আমনি কৰিব। আয় ক্ষেত্ৰত লাভ দেখা যায়। প্ৰেমত শুভ, বিদ্যাত শুভ, সন্তানৰ প্ৰতি চিন্তা থাকিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। দিনটো প্ৰসন্নতা বা আনন্দৰ মাজেৰে অতিবাহিত হোৱাৰ বিপৰীতে আকস্মিক দুৰ্ঘটনা তথা সৰু সুৰা ৰোগৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ যিকোনো কাৰ্য সিদ্ধি হ'ব। পিতৃ মাতৃ তথা পৰিয়ালৰ সুখ পাব। চৰকাৰ তথা প্ৰশাসনৰ সহায় পাব। অহংকাৰ নিয়ন্ত্ৰণ কৰক। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ যিকোনো কাৰ্য সিদ্ধিৰ যোগ দেখা যায় যদিও পৰিয়ালৰ তথা ওচৰ চুবুৰীয়াৰ সৈতে মতবিৰোধ হ'ব পাৰে। আয়ৰ ক্ষেত্ৰত বাধা থাকিব। ভবামতে শাৰীৰিক শ্ৰম কৰিব নোৱাৰিব। আজিৰ দিনটো ধৰ্ম কাৰ্যত ব্যস্ত হৈ পৰক। মানসিক শান্তি লাভ কৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। শৰীৰৰ ৰোগে শাৰীৰিক শ্ৰমত বাধা আৰোপ কৰিব। নিজকে ধৰ্ম কাৰ্যত নিয়োগ কৰক। মানসিক শান্তি লাভ কৰিব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা কাজিয়াৰ সৃষ্টি হ'ব পাৰে। ধন সঞ্চয়ত বাধা আহিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আপুনি আজি দিনটোত সকলো ক্ষেত্ৰতে বাধাৰ সন্মুখীন হ'ব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা বিপদত পৰিব। ৰোগে আমনি কৰিব পাৰে। পৰাপক্ষত আজি যাত্ৰা নকৰাই ভাল, অন্যথা শাৰীৰিক কষ্ট তথা সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজিৰ দিনটোৱে আপোনালৈ সুখৰ বাৰ্তা কঢ়িয়াইছে যদিও শাৰীৰিক শ্ৰম বৃদ্ধিৰ বাবে সুখৰ পথত বাধা আহিব। শৰীৰত কোনো পুৰণি ৰোগ আছিল যদি আৰোগ্য লাভ কৰিব। খৰচ কমিব। ধন্যবাদ।